আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহ। প্রিয় ছাত্রছাত্রী, দশম শ্ৰেণীৰ ঐচ্ছিক আৰবী বিষয়ৰ দ্বিতীয় অধ্যায়ৰ দ্বিতীয় অংশলৈ তোমালোক সকলোকে আদৰণি জনাইছোঁ। যিহেতু তোমালোকে জানা, আজি বহুদিন ধৰি মই ভিডিঅ' আপলোড কৰা নাই। আমাৰ ইয়াত ফ্লাডৰো কিছু সমস্যা ইতিমধ্যে আহি গৈছে। ইয়াৰ উপৰিও আমাৰ ঈদ আছিলে, ঈদৰ পিছত আকৌ ফ্লাডৰ সমস্যাৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে পঢ়িব নোৱাৰিব বা অসুবিধা হ'ব, সেই বুলি ভাবি মই ভিডিঅ'খিনি দিয়া নাই। কিন্তু যিহেতু এতিয়া নৰ্মেল চিটুৱেশ্যন আহিছে, কিছুমান জেগাৰ পৰা প্ৰায় 90% ফ্লাডবোৰ কমি গৈছে। আৰু অকল আমি যদি প্ৰাকৃতিক দুৰ্যোগৰ ফালে আমি চিন্তা চৰ্চা কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ পঢ়াখিনি পিছত থাকি যাব। সেই মোৰ হিচাপে চিন্তা চৰ্চা কৰি আজি আকৌ ভিডিঅ'ৰ মাধ্যমত তোমালোকে ক্লাছ প্ৰভাইড কৰিবলৈ আৰম্ভ কৰিছোঁ। তোমালোকে যিহেতু জানা, মই আগৰ যিটো এপিছ'ড আছিল, সেই এপিছ'ডত 2 নং চেপ্টাৰৰ লেচন নম্বৰ 2ৰ প্ৰথম আৰু দ্বিতীয় হাদিছ তোমালোকৰ আগত বৰ্ণনা কৰিছিলোঁ, আলোচনা কৰিছিলোঁ। অৰ্থাৎ 1 নম্বৰ হাদিছ আৰু 2 নম্বৰ হাদিছ। যিহেতু তোমালোকৰ 2 নম্বৰ অধ্যায়ত মিনাল আহাদিছে নবৱিয়া যিটো আছে লেচন, এই লেচনত 4টা হাদিছ দিয়া আছে। তাৰ মাজত প্ৰথম আৰু দ্বিতীয়টো মই তোমালোকৰ সন্মুখত দাঙি ধৰিছিলোঁ বা ইয়াৰ বিষয়ে বিশ্লেষণ কৰিছিলোঁ, বৰ্ণনা কৰিছিলোঁ। তো আশা কৰিছোঁ তোমালোক সকলোৱে 1 নম্বৰ হাদিছ আৰু 2 নম্বৰ হাদিছ ধুনীয়াকৈ মুখস্থ কৰিছা, শিকিছা। মই যেনেকৈ কৈ দিছোঁ। তো এতিয়া মই তাৰ নেক্সট অংশলৈ আগবাঢ়োঁ। নেক্সট অংশ অৰ্থাৎ 3 নম্বৰ হাদিছটো আজি আলোচনা কৰিম, আৰু যদি সময়ে সুযোগ দিয়ে তেতিয়াহ'লে 4 নম্বৰ হাদিছটো আলোচনা কৰিবলৈ মই চেষ্টা কৰিম। তো ছাত্ৰ ছাত্ৰী, 3 নম্বৰ হাদিছটো মই প্ৰথমতে পঢ়ি গৈছোঁ। عن ابن عباس رضي الله تعالى عنه قال قال رسول الله صلى الله عليه وسلم ليس منا من لم يرحم صغيرنا ولم يوقر كبيرنا ويأمر بالمعروف وينهى عن المنكر। হাদিছটো হৈছে তিৰমিজি শৰীফৰ পৰা। এই হাদিছটো তোমালোকৰ ক্লাছ 10ৰ কিতাপত সন্নিৱিষ্ট কৰা হৈছে, তিৰমিজি শৰীফৰ হাদিছ হয়। তো ইয়াত যেনেকৈ মই কৈছিলোঁ, চাহাবাসকলৰ ডেফিনেশ্যন আগৰ ক্লাছত মই কৈছোঁ, আগৰ ভিডিঅ'ত তোমালোকৰ যদি দেখা নাই তেতিয়াহ'লে জানি ল'বা চাহাবা কাক কোৱা হয়, তাৰ ডেফিনেশ্যন তোমালোকে পাই যাবা। ঠিক এনেকুৱা আল্লাহৰ নবীৰ ছাত্ৰীসকল, সংগীসকলৰ ভিতৰত আন এজন চাহাবী, যিজনৰ নাম হৈছে হজৰত ইবনে আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহু। আৰু সেই ইবনে আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহুৱে এই হাদিছটো নকল কৰিছে আৰু তেখেতে শুনি আহি আমালৈ প্ৰেৰণ কৰিছে। অৰ্থাৎ আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কেনেকুৱা কি কৈছে, গোটেইখিনি বস্তু তেখেতে আয়ত্ত কৰিছে ইবনে আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহুৱে, আৰু তেখেতে শুনি আমালৈ বৰ্ণনা কৰিছে। আমালৈ বৰ্ণনাকাৰী হৈছে ইবনে আব্বাছ, আৰু ইবনে আব্বাছে শুনিছে কাৰ পৰা? আমাৰ প্ৰিয় নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ পৰা। যিখিনি হওক, ইবনে আব্বাছে আমাক কৈ আছে, আন ইবনে আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহু কাল, হজরত ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহুর পৰা বর্ণিত আছে, কালা রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, কালা রাসূলুল্লাহ, আল্লাহর রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল বা তেখেতে ফরমাইছে, তেখেতে কৈছে, লাইসা মিন্না, লাইসা নহয়, মিন্না আমাৰ পৰা, মিন মানে পৰা, না মানে আমাৰ পৰা নহয়, সেইসকল আমাৰ পৰা নহয়। কোনসকল আমাৰ পৰা নহয়? অৰ্থাৎ আমাৰ দলভুক্ত নহয়, আমাৰ উম্মতৰ সুমাৰ নহয়, আমাৰ উম্মতৰ দলভুক্ত নহয়। আল্লাহৰ নবীয়ে কৈছে সেইসকল আমাৰ পৰা নহয়, আমাৰ দলভুক্ত নহয়। কোনসকল? মাল্লাম ইয়ালহাম সগীৰানা, মাল্লাম ইয়াৰহাম, যিসকলে মৰম নকৰে, মানলাম ইয়াৰহাম সগীৰানা, যিসকলে নকৰে নিজৰ সৰুজনক মৰম, ইয়াৰহাম ৰহম নকৰে, সগীৰানা আমাৰ সৰুজনক, ওলাম ইয়াকিৰ কাবীৰানা, ওলাম ইয়াকিৰ আৰু নকৰে সন্মান, নাজাছে সন্মান, কাবীৰানা আমাৰ ডাঙৰজনক, ওয়ামুৰ বিল মাৰুফ, ওয়ামুৰ আৰু আদেশ নিদিয়ে, বিল মাৰুফ সৎ কামৰ, ওয়ানহা আনিল মুনকাৰ আৰু অসৎ কামৰ পৰা বাধা নিদিয়ে। অৰ্থাৎ আমাৰ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে কৈ আছে যে সেইসকল আমাৰ দলভুক্ত নহয়, আমাৰ উম্মতৰ দলভুক্ত নহয়, যিসকলে সৰুক মৰম নকৰিব, ডাঙৰক সন্মান নকৰিব আৰু সৎ কামৰ আদেশ নিদিব আৰু অসৎ কামত বাধা নিদিব। এই হাদিছটো তিৰমিজি শৰীফৰ পৰা কোৱা হৈছে। গতিকে
আমি সদায় আমাৰ সৰুজনৰ প্ৰতি আমি সদায় মৰম কৰিব লাগে। আমি আমাৰ সৰুক পালে আমি সদায় মৰম কৰিব লাগে। এইটো আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নিৰ্দেশ যে তুমি তোমাৰ সৰুজনক মৰম কৰিবা আৰু তোমাতকৈ ডাঙৰ যিজন জ্যেষ্ঠ যিজন সেইজনৰ প্ৰতি তুমি সদায় সন্মান প্ৰদৰ্শন কৰিবা, তুমি সদায় সন্মান যাচিবা। আৰু কোনোবা এটা কৰ্ম তুমি ভাল কৰ্ম দেখিলে সেই ভাল কৰ্ম মানুহে কৰিবৰ কাৰণে তুমি আদেশ কৰিবা, আৰু যদি কোনোবাই বেয়া কৰ্ম কৰিবলৈ দেখি পোৱা তেতিয়াহ'লে সেই বেয়া কৰ্মৰ পৰা তুমি মানুহজনক বাধা দিবা। যদি এই হাদিছটোৰ আমি তাৎপৰ্য লৈ যাওঁ, এই হাদিছটোৰ যদি আমি বিশ্লেষণলৈ যাওঁ তেতিয়াহ'লে এনেকুৱা আহিব যে চোৱা, আমি আমাৰ সৰুজনৰ প্ৰতি সৰুজনক আমি কিয় মৰম কৰিব লাগে। যদি আমি মনোভাৱ এনেকুৱা বনাই লওঁ যে আমাৰ সৰুজন যিজন আমাতকৈ এদিন হ'লেও পিছত এই পৃথিৱীত জন্মগ্ৰহণ কৰিছে, তেওঁৰ প্ৰতি আমাৰ ধাৰণা এনেকুৱা যদি হয় তেতিয়াহ'লে আমাৰ সদায় মৰমৰ ভাৱ তেওঁৰ ওপৰত থাকিব। আমি এনেকুৱা ধাৰণা ল'ব লাগিব যে আমাৰ সৰুৰ প্ৰতি আমাৰ ধাৰণাটো এনেকুৱা আহিব লাগিব যে আমাৰ সৰুজন এদিন হ'লেও আমাতকৈ পিছত এই পৃথিৱীত জন্মগ্ৰহণ কৰিছে, গতিকে আমাতকৈ এটা হ'লেও পাপ কৰ্ম তেখেতে কম কৰিছে, গতিকে আল্লাহৰ নিকটৱৰ্তী মোতকৈ অলপমান হ'লেও বেছি তেখেত আছে, গতিকে মই তেখেতক মৰম কৰাটো মোৰ কাৰণে কৰ্তব্য। কিয়নো মোতকৈ এদিন হ'লেও পিছত আহিছে আৰু এটা পাপ হ'লেও মোতকৈ কম কৰিছে। ডাঙৰৰ প্ৰতি যেতিয়া আমি মনোভাৱটো আগবঢ়াম তেতিয়াহ'লে আমি এনেকুৱা ঠিক সৰুজনৰ প্ৰতি যেনেকুৱা মনোভাৱ ৰাখিছোঁ তেনেকুৱা ৰাখিলে নহ'ব যে সৰুজন মোতকৈ এদিন পিছত আহিছে, এটা হ'লে পাপ কৰ্ম কম কৰিছে। ডাঙৰজন মোতকৈ এদিন হ'লে বেছি আগত আহিছে আৰু এটা হ'লে পাপ কৰ্ম বেছি কৰিছে, এনেকুৱা মনোভাৱ হ'লে নহ'ব। আমি ইয়াৰ কমপ্লিট বিপৰীতটো ভাবিব লাগিব আমাৰ ডাঙৰৰ প্ৰতি, যে ডাঙৰজনক দেখাৰ লগে লগে আমি মনোভাৱ এনেকুৱা আনিব লাগিব যে এদিন হ'লেও মোতকৈ আগত এই পৃথিৱীত জন্মগ্ৰহণ কৰিছে আৰু এটা হ'লেও মোতকৈ বেছি পুণ্য কাম তেখেতে কৰিব পাৰিছে, গতিকে তেওঁ সদায় মোৰ সন্মানৰ পাত্ৰ। গতিকে মই যদি এনেকুৱা ভাব লওঁ যে সৰুজনৰ প্ৰতি এনেকুৱা ভাব যে এদিন হ'লেও পিছত আহিছে, তেখেতে এটা হ'লেও ভাল কৰ্ম তেখেতে এই পৃথিৱীত বেছি কৰিব পাৰিছে বা পাপ কৰ্ম কম কৰিছে যিহেতু মোতকৈ পিছত আহিছে, গতিকে মোৰ প্ৰতি অট'মেটিকলি সৰুজনৰ প্ৰতি মোৰ মৰম আহিব। ডাঙৰৰ প্ৰতি যদি আমাৰ মনোভাৱ হৈ যায় যে মোতকৈ এদিন হ'লেও আগত তেখেত আহিছে আৰু মোতকৈ এটা ভাল কৰ্ম হ'লেও বেছি তেখেতে কৰিছে, গতিকে তেখেতো আল্লাহৰ প্ৰিয়। গতিকে সদায় আমি প্ৰত্যেকে নিজকে সৰু বুলি ভাবিব লাগে, নিজকে সদায় তলত ৰাখিব লাগে, তেতিয়াহ'লে আমি মানুহৰ প্ৰতি আমি সন্মান যাচিবলৈ সহজ হ'ব, সৰুৰ প্ৰতি আমি মৰম কৰিবলৈ সহজ হ'ব। যিখিনি হওক আল্লাহৰ নবীৰ নিৰ্দেশ মৰ্মে আমি সৰুক মৰম কৰিব লাগে আৰু ডাঙৰক সন্মান কৰিব লাগে। এতিয়া সৎ কামৰ আদেশ দিব লাগে আৰু অসৎ কামত বাধা দিব লাগে। আদেশ আৰু বাধা দিয়াৰ অৰ্থ কেনেকুৱা? এতিয়া আমি ধৰি লোৱা আমাৰ দনবল বাহুবল সকলোখিনিতে বহুত বেছি এজন প্ৰভাৱশালী ব্যক্তি, তেখেতে এটা বেয়া কৰ্ম কৰি আছে। তেখেতৰ বেয়া কৰ্মত যদি মই এজন সৰু ব্যক্তি গৈ যদি মই বাধা দি দিওঁ, ফটককৈ গৈ এইটো নকৰিবা, যদি কৈ দিওঁ হ'বলা মোৰ প্ৰাণৰ খাতৰা আহি যাব পাৰে, প্ৰাণৰ ওপৰত ভাবুকি আহি যাব পাৰে, বা তেখেতে মানি নল'ব, এই কথাটো আমাৰ মানে একেবাৰে আননেচেচাৰী হৈ যাব, কাৰণ মই নিৰ্দেশ দিওঁতে তেওঁৰ কাৰণে ক'লোঁ। তেনেকুৱা কিছুমান পৰ্যায় থাকে। আমাৰ সমাজত যদি আমি চলোঁ, সকলোৰ ওচৰততো মোৰ কথা মানে গ্ৰহণযোগ্য নহ'ব। যেনেকুৱা মোতকৈ যদি মোৰ ফেমিলিৰ কোনোবা হয়, মোৰ ভাই হয়, মোৰ ভণ্টি হয়, তেওঁলোকক যদি মই কিবা এটা আদেশ কৰোঁ, নিষেধ কৰোঁ, তেতিয়াহ'লে তেওঁলোকে পটককৈ মানি ল'ব সেইটো। আৰু বেলেগক যদি আমি কওঁ এইটো মানিবও পাৰে, নেমানিবও পাৰে। কথা হ'ল আল্লাহৰ নবী অন্য এটা হাদিছো এনেকুৱা বহলভাৱে বিস্তাৰিত হিচাপত কৈছে যে যদি তুমি মুখেৰে কাৰোবাক বাধা দিব পাৰা তেতিয়াহ'লে মুখেৰে তুমি নিষেধ কৰা। যদি তুমি মুখেৰেও নোৱাৰা তেতিয়াহ'লে তুমি যদি মাৰি পিটি হ'লেও যদি কোনোবা বেয়া কৰ্মৰ পৰা তুমি বিৰত ৰখাব পাৰা তেতিয়াহ'লে কৰা। যদি তোমাৰ এইখিনিও সামৰ্থ্য নাই তেতিয়াহ'লে তুমি মুখেৰে তেওঁক বাধা দিয়া। যদি তোমাৰ মুখেৰে কোৱাৰো সামৰ্থ্য নাথাকে তেতিয়াহ'লে তুমি মনে মনে তেখেতক দূৰৰ পৰা ঘৃণা কৰা, তেখেতে যিটো কৰ্ম কৰি আছে সেই কৰ্মৰ প্ৰতি তুমি ঘৃণা কৰা। যদি ঘৃণাও কৰা সেইটো একেবাৰে তোমাৰ ক্ষুদ্ৰমানৰ ইমান, কিন্তু আল্লাহৰ নবীয়ে যে নিষেধ কৰাৰ কথা কৈছে যে তুমি বেয়া কৰ্মৰ পৰা নিষেধ কৰা, তুমি যদি দূৰৰ পৰা তোমাৰ সামৰ্থ্য নাই তেখেতক হাতেৰে গৈ দমন কৰা, তোমাৰ সামৰ্থ্য নাই তুমি মুখেৰে কোনো এটা কথা কৈ তেখেতক দমন কৰিব পাৰিবা। যদি তোমাৰ সামৰ্থ্য এইখিনি নাথাকে তেতিয়াহ'লে তুমি দূৰৰ পৰা হ'লেও তেখেতৰ বেয়া কৰ্মৰ প্ৰতি তুমি মনে মনে ঘৃণা স্থাপন কৰা, তুমি মনে মনে ঘৃণা কৰা, তেতিয়াহ'লে আল্লাহৰ নবীয়ে ক'ব তুমি এইটো তোমাৰ যে এইটো বাধা দিয়াৰ নিচিনা তোমাৰ এইটো ধৰা হ'ব।
যিখিনি হোক ঠিক একেধৰণে এনেকুৱা ভাল কৰ্মৰ প্ৰতি আদেশ কৰা। যদি তোমাৰ সামৰ্থ্য থাকে, তুমি যদি কোনোবাই ভাল কৰ্ম নকৰে তেতিয়াহ'লে মাৰি পিটি হ'লেও তেখেতক ভাল কৰ্ম কৰোৱা। যদি সেইখিনি তোমাৰ সামৰ্থ্য নাথাকে তেতিয়াহ'লে তুমি মুখেৰে কোৱা, ভালকৈ বুজনি দি তুমি কোৱা বোলে এইটো বেয়া কৰ্ম, এইটো ভাল কৰ্ম, এইটো ভাই কৰ। যদি এইখিনিও সামৰ্থ্য নাথাকে তেতিয়াহ'লে যদি ভাল কৰ্ম এজনে নকৰে তেতিয়াহ'লে তাৰ প্ৰতি তুমি ঘৃণা পোষণ কৰা। এইখিনি হৈছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কোৱাৰ এই হাদিছটোৰ তাৎপৰ্য। যিখিনি হোক আল্লাহৰ নবীয়ে কি কৈছে যে সেইসকল আমাৰ দলভুক্ত নহয়, অৰ্থাৎ আল্লাহৰ নবীৰ দলভুক্ত কোনসকল, যিসকলে কালি কিয়ামতৰ দিনাখন বেহেস্তিত যাব বিচাৰে, আল্লাহৰ নবীৰ সংগী হ'ব বিচাৰিব, তেওঁলোকে এই হাদিছৰ ওপৰত আমল কৰিব লাগিব। আল্লাহৰ নবীয়ে কৈ দিয়া সকলোখিনি কথা মানিব লাগিব। আল্লাহৰ নবীয়ে কৈ আছে যিসকলে এনেকুৱা কৰ্মবোৰ নকৰে তেতিয়াহ'লে সেইসকলক আমি কিয়ামতৰ দিনাখন মোৰ দলত চুমাৰ নকৰিম, মোৰ দলত মই নেৰাখিম। আৰু আল্লাহৰ নবীয়ে কিয়ামতৰ দিনাখন আমি যদি কোনোবাক তেখেতৰ দলত সোমাই নলয় তেতিয়াহ'লে আমি কাৰো কোনো শক্তি নহয়, আমাৰ ইবাদত বন্দিগীৰ কোনো এনেকুৱা পাৱাৰ নাথাকিব যে আমাক জন্নতলৈ লৈ যোৱাৰ। গতিকে আমি আল্লাহৰ নবীৰ মৃত্যুৰ পিছত আমাৰ চুপাৰিচ লাগিবই, তেখেতৰ আমি দলৰ সংগী হ'বই লাগিব। গতিকে এইখিনি হ'বলৈ হ'লে আল্লাহৰ নবীয়ে কৈ দিয়া কথাখিনি আমি মানিব লাগিব। তেখেতৰ দলৰ অন্তৰ্ভুক্ত হ'বলৈ হ'লে আমি তেখেতে কৈ দিয়া গোটেইখিনি কথা আমি আখৰে আখৰে মানিব লাগিব। তো এতিয়া আমি আকৌ আলোচনা কৰোঁ যে কি আছিল হাদিছটো। যে ইবনে আব্বাছে হাদিছটো বৰ্ণনা কৰিছে, আল্লাহৰ নবীয়ে কৈ আছে লাইছা মিন্না, সেইসকল আমাৰ দলভুক্ত নহয়। কোনসকল মাল্লাম ইয়াৰহাম সগীৰানা, যিসকলে সৰুক মৰম নকৰে, ৱায়ুৱাক্কিৰ কাবীৰানা, আৰু ডাঙৰক সন্মান নকৰে, ৱায়ামুৰ বিল মাৰুফ, আৰু সৎ কামত আদেশ নিদিয়ে, ৱায়ানহা আনিল মুনকাৰ, আৰু অসৎ কামৰ পৰা বাধা নিদিয়ে। গতিকে প্ৰিয় ছাত্ৰ ছাত্ৰী, তোমালোকে সেই হিচাপত এই হাদিছটো মুখস্থ কৰিবা। প্ৰথমতে আৰবীত যেনেকুৱা আছে হাদিছটো শুদ্ধকৈ মুখস্থ তোমালোকে কৰি ল'বা। যেনেকুৱা আন ইবনে আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহু قال قال رسول الله صلى الله عليه وسلم ليس منا من لم يرحم صغيرنا ولم يعقر كبيرنا ويأمر بالمعروف وينهى عن المنكر। এনেকুৱা তোমালোকে হাদিছটো মুখস্থ কৰাৰ পিছত তাৰপিছত মই পৰ্যায়ক্ৰমে বৰ্ডৰ সহায়েৰে মই তোমালোকক এইখিনি লিখাই দিবলৈ চেষ্টা কৰিম, লিখাই দিম ইনশাআল্লাহ। আৰু লিখাই দিয়াৰ পিছত তোমালোকে তাৰ অনুবাদখিনি তাৰ পৰা চাই শিকিব পাৰিবা, মুখস্থ কৰিব পাৰিবা। প্ৰথম কথা হ'ল তোমালোকক আগত যেনেকুৱা কৈছিলোঁ, প্ৰথম হাদিছটো যেনেকুৱা তোমালোকে আৰবীত মুখস্থ কৰিছা, 2 নম্বৰ হাদিছটো নিশ্চয়কৈ মুখস্থ কৰিছা, ঠিক একেধৰণে 3 নম্বৰ হাদিছটো তোমালোকে মুখস্থ কৰি ৰাখিবা। তাৰপিছত 4 নম্বৰ হাদিছটো, ঠিক আছে বাৰু। আজি 4 নম্বৰ হাদিছটো নেক্সট ভিডিঅ'ত মই ইনশাআল্লাহ আলোচনা কৰিম। এতিয়া তোমালোকৰ মাত্ৰ 3 নম্বৰ হাদিছটো আগবঢ়ালোঁ তোমালোকৰ সন্মুখত। এইখিনি যাতে বিভিন্ন সমস্যা তোমালোকৰ প্ৰত্যাহ্বান সন্মুখত আছে, ইফালে ফ্লাড, ইফালে কৰোণা ভাইৰাছৰ কাৰণে স্কুল কলেজ গোটেইখিনি বন্ধ হৈ আছে, তোমালোকে স্কুলতো পাৰ্টিচিপেট কৰিব পৰা নাই, যাব পৰা নাই, বিভিন্ন ছাবজেক্ট তোমালোকৰ যেনেকুৱা হ'ব লাগিছিল হ'ব পৰা নাই। গতিকে বহুতো প্ৰত্যাহ্বান তোমালোকে এতিয়া নেওচি আগবাঢ়ি আছে। গতিকে ইমানখিনি বাৰ্ডেন দিয়া তোমালোকৰ এইটো কৰ্তব্য নহ'ব। গতিকে কম সংখ্যক হ'লেও যাতে মিছ নাযায়, তোমালোকে অকণমান হ'লেও তোমালোকে যাতে আয়ত্ত কৰি ৰাখিব পাৰা, যাতে স্কুল খোলাৰ পিছত তোমালোকৰ কষ্ট নহয়, বোজা নহয়, সেইকাৰণে অলপকৈ তোমালোকৰ আগবঢ়াইছোঁ। আৰু এইখিনি হিচাপত যদি তোমালোকে পঢ়ি যোৱা ইনশাআল্লাহ যেতিয়া স্কুল খুলিব তাৰপিছত তোমালোকক অলপ বেছি হ'লেও তোমালোকে এইখিনি আয়ত্ত কৰিবলৈ সক্ষম হ'ব। গতিকে এইখিনি মুখস্থ কৰি ৰাখিবা। আৰু যদি তোমালোকে ভিডিঅ'টো চোৱাৰ পিছত মুখস্থ হৈছে, মোলৈ মই যেনেকুৱা তোমালোকক প্ৰত্যেক দিনা কৈ থাকোঁ, মোলৈ তোমালোকৰ নিজৰ হোৱাটছআপৰ পৰা মোৰ মোবাইল নাম্বাৰ 9957672040, মই আকৌ কৈ দিছোঁ 9957672040, এই নাম্বাৰটোত মোৰ হোৱাটছআপ আছে। মোৰ পাৰ্চনেলি হোৱাটছআপত তোমালোকে যে মোৰ মুখস্থ হ'ল বুলি তোমালোকে জনাবা, তেতিয়াহ'লে ময়ো ভাবিম যে তোমালোকে এই বানপানীৰ সময়তো তোমালোকে ঘৰত বহি এইখিনি অধ্যয়ন কৰি আছা বা ৰেগুলাৰ ক্লাছবোৰ কৰি আছা, বা তোমালোকৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ হাদিছটো মুখস্থ হৈছে নে নাই এইখিনি মোক জনাবা। এইখিনি কৈয়ে আজিৰ ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰিছোঁ। ধন্যবাদ।